নিশ্চিতভাৱে হিমাশ্ৰী মই বিশেষকৈ বৰ্তমান উপস্থিত আছোঁ উৰিয়ামঘাট আৰক্ষী থানাত আৰু ইতিমধ্যে উৰিয়ামঘাট যি আৰক্ষী থানাত এক প্ৰকাৰ যুদ্ধকালীন প্ৰস্তুতি বুলিয়ে ক'ব লাগিব কাৰণ বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষী আহি পেলাই এই উৰিয়ামঘাট থানাতে তেওঁলোকে বাহৰ পাতি আছে আৰু যিকোনো মুহূৰ্ততে আচলতে ইয়াৰ পৰা উৰিয়ামঘাট থানাৰ পৰাই তেওঁলোক যিসমূহ স্থানত আচলতে উচ্ছেদ হ'ব সেইসমূহ স্থানলৈ আচলতে স্থানান্তৰিত হ'ব এইসমূহ আৰক্ষী ইতিমধ্যে গোলাঘাট আৰক্ষী বিষয়া কেইবাগৰাকীও আৰক্ষী বিষয়া আচলতে এই উৰিয়ামঘাট আৰক্ষী থানাতে আছে আৰু তেওঁলোকে আচলতে কাইলৈ ক'ত কেনেকৈ আচলতে তেওঁলোক থাকিব লাগিব তাৰ বাবে নিৰাপত্তা দিব লাগিব তাৰ বিশেষ আলোচনাত ব্যস্ত হৈ পৰিছে আৰু এটা কথা আমি ক'ব লাগিব এই মুহূৰ্তত যদি আমি কওঁ যে প্ৰায় 80% লোক উৰিয়ামঘাটৰ পৰা তেওঁলোক গৈছেগৈ সন্দেহযুক্ত যিসকল লোকৰ ভূমি আচলতে উচ্ছেদ কৰা হ'ব আৰু তাৰ পৰা 80% লোক ইতিমধ্যে আমি যোৱাৰ তথ্য লাভ কৰিছোঁ এয়া পৰিৱেশ দেখিছে গোলাঘাটৰ উৰিয়ামঘাট আৰক্ষী থানাৰ পৰিৱেশ আৰু বহু আচলতে স্থানৰ পৰা এইসমূহ আৰক্ষী আহি পেলাই তেওঁলোক যিসমূহ স্থানত আচলতে এইসমূহ ভূমি উচ্ছেদ কৰা হ'ব সেই ভূমিলৈ আচলতে আজি নিশাই আচলতে তেওঁলোক স্থানান্তৰিত কৰা হ'ব যিহেতু কাইলৈ পুৱাৰ পৰা আচলতে সেইসমূহ ভূমি আচলতে উচ্ছেদ কৰিব যাৰ বাবে যিকোনো মুহূৰ্তৰ বাবে তেওঁলোক ইয়াৰ পৰা আঁতৰি যাব আৰু সমান্তৰালভাৱে বিভিন্ন দল সংগঠন বা বিভিন্ন লোক আছে আমি তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম কিন্তু আমি এটা কথাই ক'ব লাগিব এই মুহূৰ্তত এই স্থানৰ উৰিয়ামঘাটৰ যিসমূহ স্থান আচলতে উচ্ছেদ কৰা হ'ব সেইসমূহ স্থানৰ পৰা প্ৰায় 80% লোক ইতিমধ্যে যোৱাৰ খবৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে আৰু যি 20% আছে সেইসকলকো আচলতে খুব সোনকালে তেওঁলোকক যাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু যিসমূহ ইয়াৰ দল সংগঠন আছে যিসকল দল সংগঠনৰ লোক আমি তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম তাৰ সমান্তৰালভাৱে যিসমূহ জেচিবি ইয়াত জেচিবি শাৰী শাৰীকৈ ৰখা হৈছে আৰু অন্য স্থানলৈ যিসমূহ লোক গৈছে তেওঁলোকে আচলতে নিৰাপদে এই স্থান ত্যাগ কৰা বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ তাৰ সমান্তৰালভাৱে দল সংগঠন আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে প্ৰায় 80% লোক ইয়াৰ পৰা আচলতে স্থানান্তৰিত হৈছে কাইলৈ যিহেতু পুৱাৰ পৰা ইয়াত উচ্ছেদ কৰা হ'ব হয় আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো পদক্ষেপ ল'লে তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু এতিয়া বৰ্তমান আমি দেখিবলৈ গৈ আছোঁ অসম চৰকাৰৰ পুলিচ বিভাগ বন বিভাগ আৰু ব্লেক কামাণ্ডো তেওঁলোকে ইতিমধ্যে যুদ্ধকালীন প্ৰস্তুতিৰে যিসমূহ স্থান উচ্ছেদ কৰিবলৈ আছে তেওঁলোকে সেই স্থানসমূহ পৰিদৰ্শন কৰিছে আৰু আমাৰ গোলাঘাট জিলাৰ মকুমাটিপতি মহোদয়েও সেই জেগাসমূহ তন্নকৈ পৰীক্ষা কৰি থকা আমি দেখিবলৈ পোৱা গৈছে আমি বিচাৰোঁ যিসমূহ উচ্ছেদ কৰিবলৈ বিচাৰিছে সেই স্থানসমূহ খুব সুন্দৰভাৱে কোনো বিশৃংখল নোহোৱাকৈ উচ্ছেদ কৰি আমাৰ যিখন বনাঞ্চল আছিলে সম্পূৰ্ণভাৱে সুৰক্ষিত কৰি ৰাখিব বুলি আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে অদূৰ ভৱিষ্যতলৈ আমাৰ ইয়াৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোকে শান্তিৰে সম্প্ৰীতিৰে বাস কৰি থাকিবলৈ সুবিধা পায় আৰু এটা কথা কৈছোঁ যিসমূহ স্থান আচলতে ইয়াত উচ্ছেদ কৰা হ'ব সেইসমূহ স্থান অসম নাগালেণ্ড সীমান্তৰ যাৰ বাবে বৰ্তমান আমি দেখিছোঁ এই নিৰাপত্তা যথেষ্ট কটকটীয়া হৈছে কি আৰু ব্যৱস্থা গ্ৰহণ কৰা হৈছে হয় কিছুমান উৰাবাতে দেখিবলৈ পোৱা গৈছিলে যিসমূহ নেকি ভিত্তিহীন বুলি আমি পৰিদৰ্শন কৰি গম পোৱা গৈছে খালি এটা কথা হ'ল কি কিছুমান 20% লোকে এতিয়াও কিছুমান দুষ্ট চক্ৰ যিসকল পূৰ্বৰ দালাল আছিলে সেই দালালৰ প্ৰৰোচনাত পৰি এতিয়াও তেওঁলোকে আকুগুজ মনোভাৱে ৰখি আছে আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থা তথা বিভিন্ন দল সংগঠনে আমি দাবী কৰিছোঁ সেইসকলে যাতে কোনো বিশৃংখল পৰিস্থিতি সৃষ্টি নকৰি তেওঁলোকে প্ৰশাসনক সন্মান জনাই ইয়াৰ পৰা অতি সোনকালে আঁতৰি যাবলৈ আমি তেওঁলোকক অনুৰোধ জনাইছোঁ অন্যথা আমাৰ এই স্থানীয় লোক তথা দল সংগঠনে ইয়াৰ ওপৰত তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম দল সংগঠনে হুংকাৰ প্ৰদান কৰিছে এক প্ৰকাৰ আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে 80% লোক কিন্তু ইয়াৰ পৰা স্থানান্তৰিত হোৱাৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে প্ৰকাশ কৰিছে তাৰ সমান্তৰালভাৱে আৰক্ষী বিভিন্ন জিলাৰ পৰা আহি পেলাই আচলতে ইয়াতে উৰিয়ামঘাট যি আৰক্ষী চকী আছে ইয়াতে আচলতে তেওঁলোক ইয়াৰ পৰাই গৈছে হয় নিশ্চয়কৈ আমাৰ যি উৰিয়ামঘাট যি 11,000 বিঘা যিহেতু আমাৰ বেদখলকাৰী কবলত আছিলে বেদখলকাৰী উচ্ছেদৰ যি অভিযান চলিছে ইতিমধ্যে তৎপৰ হৈছে চৰকাৰৰ পৰা আমাৰ যিখন প্ৰশাসনিক বিষয়াসকল বা প্ৰশাসনিক আহি পিনি ইয়াত আজি আহি উপস্থিত হৈছে আৰু যিহেতু 100ৰো অধিক আজি এক্সকেভেটৰ লৈ পিনি আৰু যিটো বৃহৎ এটা উৰিয়ামঘাট অঞ্চলত যিটো এটা বৃহৎ আমাৰ সংৰক্ষিত বনাঞ্চলৰ যিটো ৰেংমা বনাঞ্চল এই বনাঞ্চলত যিহেতু বৃহৎ এটা উচ্ছেদ অভিযান চলিব গতিকেলৈ আমি চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু তেখেতসকল যিহেতু জাননী পোৱাৰ আজি 7-8 দিন হ'ল তেখেতলোক অহৰহ গৈ আছে ওলাই পিনি তথাপিতো শেষ যিটো সময়সীমা নিৰ্ধাৰণ কৰি দিছিল সেই শেষ সময়সীমালৈকে যোৱাকালি একেবাৰে শেষ আছিলে সময় তেওঁলোকে আৰু আজি পৰ্যন্ত দেখিছোঁ তেওঁলোক ওলাই গৈ আছে আৰু 80% আমি ভাবিছোঁ ইতিমধ্যে তেওঁলোক আমাৰ ইয়াৰ পৰা ওলাই পিনি তেখেতলোক গৈ আছে আৰু ভিতৰত যিসকল আছে তেওঁলোকো চাগে ইতিমধ্যে আমাৰ আৰু সময় আছে খন্তেক সময় তেওঁলোক ইয়াৰ পৰা
গুচি যাব বুলি আমি মাইক যোগেও জাননী প্ৰেৰণ কৰিছে ইতিমধ্যে জিলা প্ৰশাসনে। নিশ্চয় কালি পৰহি 3টা দিন ধৰি পিনি যিহেতু মাইক যোগে প্ৰশাসনে তেওঁলোকক জাননী প্ৰেৰণ কৰিছিল, সেই জাননী প্ৰেৰণ কৰাৰ পিছতো তেওঁলোকে উগুল থুগুল মনে কিছুমান যাবলৈ মানে মাইকী মানুহ তেওঁলোকৰ যিবিলাক ফেমিলি আছিলে ফেমিলিসকল পঠিয়াই পিনি মতাসকলক দেখিছোঁ তেওঁলোক ইয়াতে আছে, গতিকেলৈ তেখেতলোকো চাগে নিশ্চয়কৈ যাব বুলি আমি আশা কৰিছোঁ। আৰু লোক আছে যিহেতু দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু কেইবাটাও স্থান কিন্তু স্পৰ্শকাতৰ, ইতিমধ্যে আমি কৈছোঁ বিদ্যাপুৰ যিটো স্থান সেইটো স্পৰ্শকাতৰ বুলি ইতিমধ্যে জিলা প্ৰশাসনে জানিবলৈ দিছে। সেই স্পৰ্শকাতৰ যিসমূহ এলেকা তাত কি ব্যৱস্থা কৰা হয়? যিসমূহ বৰ্তমান যদি আমি চাওঁ যে আমাৰ উৰিয়াম ঘাটৰ সোণাৰী বিলৰ পৰা আৰম্ভ কৰি খেৰবাৰী পৰ্যন্ত যিটো এটা একাংশ লোক বৃহত্তৰ তাত এলেকা উপস্থিত হৈছে, লগতে প্ৰশাসনৰ লোক উপস্থিত আছে। মুঠৰ ওপৰত যুদ্ধং দেহীৰ ওপৰত এই মুহূৰ্তত প্ৰশাসনক দেখিবলৈ পোৱা গৈছে। কাইলৈ 8 বজাৰ পৰা পুৱা 8 বজাৰ পৰা চলিব প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সাৰংগ। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।